নমস্কাৰ সকলোকে অসমৰ এক্সাম চেনেলটোলৈ স্বাগতম জনাইছো আমি অসম হিষ্ট্ৰীৰ ওপৰত আলোচনা কৰি আছিলো অলৰেডি আমি 5টা ক্লাছ কৰিলো ঠিক আছে সেইকেইটা যদি আপোনালোকে চোৱা নাই অনুগ্ৰহ কৰি চাই ল'ব আজিৰ যেটো আমাৰ প্ৰথম কোৱেশ্চন হেতু হৈছে 123 অলৰেডি আমি 122টা কোৱেশ্চনৰ ওপৰত আলোচনা কৰিলো প্ৰথম কোৱেশ্চনটো ইয়াত কৈছে অসম ইতিহাসৰ প্ৰাচীন যুগ আৰম্ভ হৈছিল চতুৰ্থ শতিকাত কামৰূপত উল্লেখৰ পিছত মানে কোড উল্লেখ কৰাৰ পিছত যেটো আমাৰ প্ৰাচীন যুগৰ চতুৰ্থ শতিকাটো আৰম্ভ হৈছিল হেতু সুধিছে অপচন এ দিছে সমুদ্ৰগুপ্তৰ এলাহাবাদ পিলাৰ অপচন বি দিছে আকবৰ এলাহাবাদ ফোর্ট সি দিছে অশোকাস কইন আৰু ডি দিছে সমুদ্ৰগুপ্তস কইন ঠিক আছে তো এটা সক প্ৰাচীন অসমৰ প্ৰাচীন যুগৰ আৰম্ভ কেতিয়া হৈছিল বুলি কৈছে চতুৰ্থ শতিকাৰ পৰা এই কোৱেশ্চনটো কিন্তু পৰীক্ষাত আহিছে এতিয়ালৈকে ঠিক আছে অসমত কেতিয়াৰ পৰা আমাৰ প্ৰাচীন যুগৰ আৰম্ভ বুলি ধৰা হয় তেনেকৈ অপচন দি দিয়ে তৃতীয় শতিকা চতুৰ্থ শতিকা পঞ্চম শতিকা এনেকৈ দি দিয়ে ঠিক আছে তো তাৰে যেটো এনসাৰ হ'ব হেতু হৈছে চতুৰ্থ শতিকা তো ইয়াতে আমাৰ যেটো শুদ্ধ উত্তৰ হৈছে হেতু হৈছে সমুদ্ৰগুপ্তৰ এলাহাবাদ পিলাৰ কি বুলি উল্লেখ আছিল তাতে দবকা বুলি উল্লেখ আছিল হয় না আপোনালোকে জানে আৰু সমুদ্ৰগুপ্ত কাৰ সমসাময়িক আছিল আমাৰ বৰ্মন বংশৰ পুষ্য বৰ্মনৰ সমসাময়িক আছিল সমুদ্ৰগুপ্ত এটো মনত ৰাখিব কোৱেশ্চন নম্বৰ 124 কৈছে যে এলাহাবাদ স্তম্ভ শিলালিপিত অসমৰ কোনটো অঞ্চলৰ কথা উল্লেখ আছে তো মই অলৰেডি কৈ দিলো আপোনালোকক যে আমাৰ যেটো এলাহাবাদ পিলাৰ ইনস্পেকচন আছিল কাৰ আছিল সমুদ্ৰগুপ্তৰ নামটো নাপাহৰিব ঠিক আছে আৰু তেখেত আছিল আমাৰ পুষ্য বৰ্মনৰ সমসাময়িক পুষ্য বৰ্মন কোন আছিল বুলি ক'লে পুষ্য বৰ্মন আছিল বৰ্মন ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক ঠিক আছে আৰু বৰ্মন ডাইনেষ্টিৰ শেষৰজন ৰজা কোন আছিল ভাস্কৰ বৰ্মন এইগিটা মই বাৰে বাৰে এই কাৰণে কৈ আছো যে এইগিটা কোৱেশ্চন আহি থাকে পৰীক্ষাত ঠিক আছে তো ইয়াতে যেটো শুদ্ধ উত্তৰ হৈছে হেতু হৈছে দবকা কোৱেশ্চন নম্বৰ 125 ত চক ইয়াত সুধিছে what was the permanent capital of the Sutia kingdom Sutia ৰাজ্যৰ স্থায়ী ৰাজধানী কি আছিল হেতু সুধিছে তো আপোনালোকে মোক প্ৰথমখন ৰাজধানী কি আছিল হেতু কমেন্টত জনাবচোন অপচন এ দিছে মাইবং অপচন বি দিছে কমতাপুৰ অপচন সি দিছে গুৱাহাটী অপচন ডি দিছে সদিয়া সো গুৱাহাটী বুলি তেতিয়া কোনো নাছিলে ঠিক আছে ওয়াৰ্ডে নাছিলে কামৰূপ বুলি কোৱা হৈছিল তেতিয়া ঠিক আছে তো ইয়াতে যেটো সুতিয়া ৰাজ্যৰ স্থায়ী ৰাজধানী আছিল হেতু হৈছে আমাৰ সদিয়াখনক কি বুলি কোৱা হৈছিল সুতিয়া ৰাজ্যৰ স্থায়ী ৰাজধানী এতিয়া সুতিয়া সকলৰ যেটো সুতিয়া ডাইনেষ্টি আছে সুতিয়া ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক কোন আছিল গম পাইনে সুতিয়া ডাইনেষ্টি আৰু পাল বংশৰ লগত বহুতে খেলিমেলি কৰে ঠিক আছে সেই কাৰণে মই প্ৰতিটো ক্লাছতে এটা কোৱেশ্চন ৰিপিট কৰি থাকো যে সুতিয়া বংশৰ যেটো প্ৰতিষ্ঠাপক আছিল তেখেত আছিল আমাৰ বীৰপাল ব্ৰহ্মপাল কোন আছিল ব্ৰহ্মপাল আছিল পাল বংশৰ প্ৰতিষ্ঠাপক গোপাল আছিল পাল বংশৰ যেটো বেংগলত আছিল তাৰ প্ৰতিষ্ঠাপক এইগিটা নাপাহৰিব কোৱেশ্চন নম্বৰ 126 ত চক ইয়াত সুধিছে প্ৰাচীন নগৰ বেংমৰা বৰ্তমান কি নামেৰে জনাজাত মানে কি নামেৰে এতিয়া জনাজাত হেতু সুধিছে দা এনশিয়েন্ট সিটি অফ বেংমৰা ইজ প্ৰেজেন্টলি নোন এজ অপচন এ দিছে ডিফু অপচন বি দিছে সদিয়া অপচন সি দিছে তিনচুকীয়া অপচন ডি দিছে ডিব্ৰুগড় ঠিক আছে তো এটা বস্তু চাব মই অসমৰ ডিস্ট্ৰিক্টসমূহৰ ওপৰত এটা ক্লাছ এতিয়ালৈকে দুটা ক্লাছ দিলো ঠিক আছে অসমৰ ডিস্ট্ৰিক্টসমূহৰ ওপৰত সেই ক্লাছটো চাই লব সেই ক্লাছটো চাই ললো আপোনালোকৰ বহুতখিনি সুবিধা হ'ব অসমৰ জিওগ্ৰাফি ফালৰ পৰা হওক হিষ্ট্ৰি ফালৰ পৰা হওক তাতে বহুত ভালকে আলোচনা কৰা হৈছে ডিস্ট্ৰিক্টছ অফ আসাম বুলি চাব নহলে আমাৰ ইয়াতে যেটো ডেসক্ৰিপচন আছে তাতে আমাৰ যিমানখিনি প্লেলিষ্ট আছে গুটেখিনি প্লেলিষ্ট তাতে দি দিয়া হৈছে ঠিক আছে আৰু যিগিটা আমাৰ আসাম হিষ্ট্ৰি যিগিটা আগৰ সেশন সেইগিটাও প্লেলিষ্টত আপোনালোকে পাই যাব তাৰপৰ আমি ক্লাছ 9 ৰ পৰা 10 লৈকে যিখিনি হিষ্ট্ৰি কিতাপ আছে ঠিক আছে সেইখিনি ওপৰত অলৰেডি ক্লাছ দিবলৈ আৰম্ভ কৰিছো তাৰপৰ ক্লাছ 9 ৰ পৰা 10 লৈ যিমানখিনি সিলেবাস থাকে গুটেখিনি আমি আলোচনা কৰিম হিষ্ট্ৰি হওক পলিটিক্যাল হওক ঠিক আছে জিওগ্ৰাফি হওক গুটেখিনি আমি এ টু জেড আলোচনা কৰিম চেপ্টাৰ ওয়াইজত তো সেইখিনি আপোনালোকে চাব তো ইয়াতে যেটো বেংমৰা হৈছিল বেংমৰাৰ যেটো বৰ্তমানৰ নাম হৈছে হেতু হৈছে তিনচুকীয়া ডিস্ট্ৰিক্টক আগতে কি বুলি কোৱা হৈছিল বেংমৰা ঠিক আছে কোৱেশ্চন নম্বৰ 127 ত চক থাপিত সঞ্চিত শব্দটো আহোম সকলে ব্যৱহাৰ কৰিছিল কাৰ কাৰণে ব্যৱহাৰ কৰিছিল সুধিছে থাপিত সঞ্চিত দা টাৰ্ম ইউজড বাই আহোম টু দা মানে কাৰ কাৰণে মানে কাক থাপিত সঞ্চিত বুলি কৈছিল এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এই কোৱেশ্চনটো এপিএসসি লেভেললৈকে আহে ঠিক আছে আমি যিমানখিনি কোৱেশ্চন আলোচনা কৰি আছো সেইখিনি গুটেখিনি ওৱান ডে এক্সামৰ কাৰণেহে আলোচনা কৰি আছো ঠিক আছে আপোনালোকে যদি ইয়াতকে ওপৰৰ যিবিলাক ধৰি লওক ৰিটন এক্সামিনেশ্যন আছে বা দুদিন তিনদিন এক্সাম হয় তেনেকুৱা ধৰণৰ এক্সাম হয় সেইবিলাকৰ কাৰণে ইয়াতকে অলপ হাই লেভেলৰ কোৱেশ্চন আহিব ঠিক আছে যেহেতু আমি থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেড আসাম পুলিচ অসমৰ বিভিন্ন ধৰণৰ পৰীক্ষাবিলাকৰ বিষয়েহে আমি আলোচনা কৰি আছো গতিকে কোৱেশ্চনৰ লেভেলখিনি এনেকুৱা আনা হৈছে
বহুতে কমেণ্টত কয় যে কুৱেশ্যনৰ লেভেলখিনি অলপ ডাউন হৈছে ঠিক আছে তো এইটো কাৰণে অকমান কমাই ৰখা হৈছে যাতে সকলোৱে বুজাত সুবিধা হয় তো থাপিত সঞ্চিত শব্দটো আহোমসকলে ব্যৱহাৰ কৰিছিলে হেতু গম পালে তো কাৰ কাৰণে ব্যৱহাৰ কৰিছিলে অপচন এ দিছে নাগা কিং অপচন বি দিছে ওৰান কিং অপচন চি দিছে কছাৰী কিং অপচন ডি দিছে চুতীয়া কিং তো থাপিত সঞ্চিত যেটো ওয়ার্ড আছিলে হেতু সুহুংমুঙে ইউজ কৰিছিলে ঠিক আছে মনত ৰাখিব সুহুংমুঙে কৰিছে সুহুংমুঙে কাৰ কাৰণে কৰিছিলে কছাৰী সকলৰ কাৰণে ঠিক আছে থাপিত সঞ্চিত বুলি কৈছিলে কছাৰী সকলক থাপিত সঞ্চিত এই ওয়ার্ডটো তেখেতে ব্যৱহাৰ কৰিছিলে কোৱেশ্চন নম্বৰ 128 সুধিছে কোনজন আহোম ৰজাক বুৰঞ্জীত গড়গয়াৰ ৰজা বুলি কোৱা হয় যিসকল আহোম আছিলে আমাৰ আহোমৰ যিসকল ৰজা আছিলে সেই ৰজাসকলে কি কৰিছিলে তেওঁলোকৰ দুটা বা তিনটা নাম আছিলে এটা তেওঁলোকৰ আহোম নাম আছিলে ঠিক আছে এটা হিন্দু নাম আছিলে তাৰ উপৰিও তেওঁলোকৰ নিজৰ কিছুমান আৰু নাম আছিলে ঠিক আছে এজন ৰজাৰ তিনটা মানলৈকে নাম থকা দেখা যায় তো ইয়াতে অপচন দিছে শুক্লেংমুং প্ৰতাপ সিংহ সুপুংমুং আৰু সুহুংমুং ঠিক আছে গড়গয়াৰ ৰজা বুলি কাক কোৱা হয় গড়গয়াৰ ৰজা বুলি কোৱা হয় আমাৰ শুক্লেংমুং মনত ৰাখিব এটো শুক্লেংমুঙক কোৱা হয় গড়গয়াৰ ৰজা এতিয়া হৈ গল প্ৰতাপ সিংহকনো কি বুলি কোৱা হৈছিলে হেতুটো আপোনালোকে জানিব লাগিব ঠিক আছে প্ৰতাপ সিংহক কোৱা হয় সুচেংফা মনত ৰাখিব সুচেংফা বা বুঢ়া ৰজা বুলিও কোৱা হয় কিন্তু ঠিক আছে বুঢ়া ৰজা বুলি কাক কোৱা হয় বুলি ক'লে কোৱা হয় প্ৰতাপ সিংহ কাৰণ বুঢ়া বয়সত ৰজা হৈছিলে বুলি কোৱা হয় এতিয়া সুপুংমুং কোন আছিলে গম পানে সুপুংমুং আছিলে আমাৰ চক্ৰধ্বজ সিংহ ঠিক আছে চক্ৰধ্বজ সিংহক কোৱা হৈছিলে সুপুংমুং বুলি আৰু সুহুংমুঙক সকলোৱে জানে হয় না সুহুংমুং আছিলে কোন দিহিঙীয়া ৰজা চাওক আহোম হিষ্ট্ৰীত আহোম ডাইনেষ্টি যেতিয়া পঢ়িবলৈ যায় তেতিয়া কেজনমান ৰজাৰ বিষয়ে বহুত ভালকৈ জনাটো বহুত দৰকাৰ হৈ যায় সেই কিজন যেনে ধৰি লওক চুকাফা ঠিক আছে চুকাফা ওপৰত আপোনাৰ কুৱেশ্যন অহা দেখা যায় সুহুংমুঙৰ ওপৰত কুৱেশ্যন অহা দেখা যায় তাৰপিছত আমাৰ সুদাংফা ওপৰত কুৱেশ্যন অহা দেখা যায় ঠিক আছে তাৰপিছত আমাৰ প্ৰতাপ সিংহ ইম্পৰ্টেণ্ট হৈ যায় ৰুদ্ৰ সিংহ ইম্পৰ্টেণ্ট হৈ যায় শিৱসিংহৰ ওপৰতো কেতিয়াবা কুৱেশ্যন আহি যায় জয়ধ্য সিংহৰ ওপৰত কুৱেশ্যন আহে ঠিক আছে গোটেইখিনি ৰজা ইমান ইম্পৰ্টেণ্ট নহয় কিন্তু কিছুমান ৰজা বহুত ইম্পৰ্টেণ্ট হৈ যায় ৰাজেশ্বৰ সিংহ প্ৰমত্ত সিংহ সেইবিলাকৰ যিবিলাক অৱদান আছিলে যিবিলাক মানে আমাৰ ৰংঘৰ কাৰেংঘৰ ঠিক আছে এইবিলাক আছে তেনেকৈ গদাধৰ সিংহ তেওঁলোকৰ যিবিলাক অৱদান আছে সেইবিলাক ভালকৈ পঢ়িব আমি হিষ্ট্ৰী ক্লাছ যেটো আৰম্ভ কৰিয়ে দিছো ক্লাছ 9 ৰ পৰা ঠিক আছে তাতো আমি ডেসক্ৰিপটিভ পৰ্যায়ত আলোচনা কৰিম তাৰ উপৰিও মাজতে আমি যিখিনি আমাৰ আসাম হিষ্ট্ৰী হয় ঠিক আছে একদম মহিৰংগ দানৱৰ পৰা 1826 চন মানলৈকে ভালকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিম তাৰ কাৰণে তাৰ ওপৰত আমি নাই কমো 10-15টা মান ভিডিও লৈ আহিম ঠিক আছে ডেসক্ৰিপটিভ ক্লাছ আসলতে ডেসক্ৰিপটিভ ক্লাছটো এনেকুৱা হৈ যায় আমি চাইছো বহুতখিনি বস্তু বহুতে বিচাৰে ডেসক্ৰিপটিভ ক্লাছ ঠিক আছে বহুতে চাই কিন্তু আমি যিমানটো ভাবো মানে সিমানটো আপোনালোকৰ পৰা পোৱা নাই বুজি পাইছে মই কি কৈছো ধৰক এতিয়া এমসিকিউ সেশনটা বহুতে চাই ইয়াতে আমাৰ কম 4000-5000 মান ভিউ আহি যায় কিন্তু যেতিয়া আমি ডেসক্ৰিপটিভ ক্লাছটা দিও তাতে মাত্ৰ 100 জনে চাই বা 200 জনে চাই ঠিক আছে তো সেই কাৰণে আমি চাই থাকো যেতিয়া আমাৰ ভিউজ বিলাক বাঢ়িবলৈ আৰম্ভ কৰিব আমি ক্লাছ বিলাক আপলোড কৰি থাকিম চিন্তা কৰিব নালাগে তো আপোনালোকো আমাৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি দিব লগতে লগৰ বন্ধু বান্ধৱীক শেয়াৰ কৰি দিব যাতে আমি সোনকালে সেই ক্লাছ বিলাক আনিব পাৰো ঠিক আছে আপোনালোকে যেনে ধৰণে বিচাৰে আমি তেনে ধৰণে ক্লাছ লৈম চিন্তা কৰিব নালাগে ডেসক্ৰিপটিভ ক্লাছ আনিম বুলি কৈছো আনিমে ঠিক আছে দুদিন দেৰি হ'ব পাৰে কিন্তু আমি অনাটো সিওৰ কাৰণ তাৰ ওপৰত আমাৰ কাম চলি আছে কাৰণ এইখিনি বহুতখিনি ডাটা বনাবলগীয়া থাকে পিডিএফ বনাবলগীয়া থাকে ঠিক আছে এডিট কৰিবলগীয়া থাকে বহুতখিনি কাম থাকে সেইখিনি চলি আছে অতি সোনকালে আমি আসাম হিষ্ট্ৰীৰ যিখিনি ডেসক্ৰিপটিভ ক্লাছ আছে সেইখিনি লৈ আহিম তো নেক্সট ক্লাছটো সুধিছে 129ত আহোম ৰাজ্যৰ কোনজন ৰজাই 1/5 বছৰ ধৰি শাসন কৰিছিল 1/5 নহয় এটো ঠিক আছে 51 বছৰ 51 ইয়াৰ এটো অসমীয়ালৈ ট্ৰান্সলেট হতে খেলিমেলি হৈ গল তো হুইচ কি যেটো ইংলিশ আছে হেতু আপোনালোকে চাব ঠিক আছে হুইচ কিং অফ আহোম কিংডম rule for a period of 51 years the longest in the history of Ahom dynasty যে আহোমৰ ডাইনেষ্টিত 51 বছৰ যিজনে ৰাজত্ব কৰিছিল তেখেতৰ নাম হৈছে আৰু তেখেতে সবতকে দীঘলীয়া কাল ধৰি ৰাজত্ব কৰিছিল অপচন দিছে শুক্লেংমুং অপচন ডি দিছে প্ৰতাপ সিংহ অপচন চি দিছে চুকাম্পা অপচন ডি দিছে সুহুংমুং ঠিক আছে এই কোৱেশ্যনটো এটা ইম্পৰ্টেন্ট কোৱেশ্যন হয় এই কাৰণে ইম্পৰ্টেন্ট কোৱেশ্যন হয় কাৰণ আহোমত নাই কম বহুত কেজন ৰজাই 30 পৰা 40 জন মান ৰজা আছিল একচুয়ালি মই ডেটটো পাহৰি গলো এক্সাক্ট যেটো ডাটা আছিল 30 পৰা 40 জন মান ৰজাই ৰাজত্ব কৰিছিল তাৰ ভিতৰত কোনজনে 600 বছৰ যেহেতু ৰাজত্ব কৰিছিল জানে ন তো তাৰ ভিতৰত কোনজনে সবতকে বেছি কাল
সিংহাসনত বহি আছিলে সেইটোৱে ইয়াতে সুধিছে আৰু সিংহাসনত চবতকৈ বেছি কিমান বছৰৰ কাৰণে বহি আছিলে 51 বছৰৰ কাৰণে ঠিক আছে 51 বছৰৰ পিছত যিজন আছিলে সেইজন মেবি 49 ইয়াৰ্ছ মানৰ কাৰণে আছিলে সেইজন আছিলে সুচেনফা আছিলে 49 ইয়াৰ্ছৰ কাৰণে সেইটো মনত ৰাখিব ঠিক আছে তো ইয়াতে যিটো আমাৰ শুদ্ধ অৰ্থ হৈছে সেইটো হৈছে আমাৰ চুকামফাক কি বুলি কোৱা হয় খুৰা ৰজা বুলি কোৱা হয় এইটো মনত ৰাখিব কিন্তু ঠিক আছে খুৰা ৰজা বুলি কোৱা হয় সেইটো হৈছে চুকামফাই কি কৰিছিলে 51 বছৰ ধৰি ৰাজত্ব কৰিছে তাৰ উপৰিও কেইজনমান ৰজাৰ কথা মনত ৰাখিব যিকেইজনে নেকি ধৰি লওক এতিয়া আছিলে আমাৰ গোবৰ ৰজা কোন আছিলে গম পায়নে গদাধৰ সিংহৰ দেউতাক আছিলে ঠিক আছে গোবৰ ৰজাই মাত্ৰ 24 দিনৰ কাৰণেহে সিংহাসনত বহিবলৈ সক্ষম হৈছিলে তাৰ উপৰিও চুহুং বুলি এজন আছিলে ঠিক আছে চুহুং বুলি এজন আছে তেখেতে চবতকৈ কম দিন মাত্ৰ 20 দিনৰ কাৰণেহে সিংহাসনত বহিছিলে এইকেইটা মনত ৰাখিব কি ক'লো মই যে চুকামফা হাইয়েষ্ট টাইম আছিলে 51 ইয়াৰ্ছ ঠিক আছে তাৰপিছত আমাৰ 49 ইয়াৰ্ছৰ কাৰণে কোন আছিলে সুচেনফাটো মনত ৰাখিব তাৰপিছত চুহুং আছিলে মাত্ৰ 20 দিনৰ কাৰণে আৰু গোবৰ ৰজা হৈছে গদাধৰ সিংহৰ দেউতাক ঠিক আছে তেখেত হৈছিলে মাত্ৰ 24 দিনৰ কাৰণে ৰজা হৈ আছিলে কুৱেশ্যন নম্বৰ 130 চাওক ইয়াত সুধিছে তলৰ কোনটো দানৱ বংশৰ শুদ্ধ কালক্ৰমত আছে ঠিক আছে দানৱ বংশৰ মানে কোন কেইজন এই কুৱেশ্যনটো আহিছে পৰীক্ষাত আগতে সেইকাৰণে মই কুৱেশ্যনটো লৈ আহিছোঁ ঠিক আছে দানৱ বংশৰ যিসকল ৰজা আছিলে প্ৰথমৰ পৰা লাষ্টলৈকে সজাবলৈ কৈছে বুজি পাইছে দানৱ বংশ প্ৰতিষ্ঠা কোনে কৰিছিলে দানৱ বংশ প্ৰতিষ্ঠা কৰিছিলে মহিৰংগ দানৱ চবেই জানে এইটো ঠিক আছে দানৱ বংশৰ শেষ ৰজা কোন হয় ঘটকাসুৰ কি কাৰণে হয় কাৰণ ঘটকাসুৰক বধ কৰি নৰকাসুৰে কি কৰিছিলে ভৌম ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিলে তো ইয়াতে এতিয়া কি কৰিব অপশ্যনত প্ৰথমতে মহিৰংগ চাব লাষ্টত ঘটকাসুৰ চাব প্ৰথমতে মহিৰংগ আছে ঠিক আছে দুটাতে আছে মহিৰংগ ঠিক আছে তো ঘটকাসুৰ কেইটাত আছে ঘটকাসুৰ এটাতেই আছে ঠিক আছে যদি দুটাত থাকিলে হয় মাজৰখিনি চালু হয় কিন্তু ঘটকাসুৰ লাষ্টতে আছে গতিকে অপশ্যন ডিটোৱে শুদ্ধ হ'ব কেনেকৈ গম পালো যে প্ৰথম ৰজা আছিলে আমাৰ মহিৰংগ দানৱ শেষৰ ৰজা আছিলে ঘটকাসুৰ প্ৰথমতে আমি মহিৰংগ চাম মহিৰংগ 3টাত আছে ঠিক আছে ঘটকাসুৰটো নহয় এইটো অপশ্যন কাটি দিয়ক ডাইৰেক্ট বুজি পালে তো এতিয়া কি হৈছে লাষ্টত কোন আছিলে ঘটকাসুৰ হয় ন ইয়াত আছে ঘটকাসুৰ লাষ্টত অকল এটাই আছে এইটো গতিকে এইটোৱে আমাৰ শুদ্ধ হ'ব এইটো চব মহিৰংগ চম্বাসুৰ আৰু ৰত্নাসুৰ আৰু ঘটকাসুৰ এইটো ক্ৰমত এনেকেই সজাব লাগিব কুৱেশ্যন নম্বৰ 131ত সুধিছে তেজপুৰৰ মহাভৈৰৱ আৰু ৰুদ্ৰপদ মন্দিৰ ৰাজত্বকালত কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল যিটো আমাৰ মহাভৈৰৱ মন্দিৰ আছে আৰু ৰুদ্ৰপদ মন্দিৰ আছে ঠিক আছে ৰুদ্ৰ মানে আমি কাক বুজো শিৱ ঠিক আছে শিৱক ৰুদ্ৰ বুলি কয় হয় নহয় ৰুদ্ৰপদ মন্দিৰ মানে কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল অপশ্যন দিছে পুষ্যবৰ্মন অপশ্যন বিত দিছে শালস্তম্ভ অপশ্যন চিত দিছে ভগদত্ত অপশ্যন ডিত দিছে বানাসুৰ চাওক বৰ্মনটো হ'বই নোৱাৰে ন তেজপুৰৰ মহাভৈৰৱ আৰু ৰুদ্ৰপদক কেনেকৈ বৰ্মন মানুহ আহিব শালস্তম্ভ ভগদত্ত আৰু বানাসুৰ চাওক এইটো শালস্তম্ভ নহয় ভগদত্ত হৈ গ'ল আমাৰ কামৰূপত থকা মানুহ হয় নহয় তো বানাসুৰ হৈ গ'ল বানাসুৰ কেনেকৈ হ'ব এনেকুৱা এটা আইডিয়া কৰিব যে বানেতো শিৱক বহুত ভক্তি কৰিছিলে নহয় বানৰ হৈ পেলাই শিৱৰ হৰিহৰৰ যুদ্ধও লাগিছিলে আপোনালোকে জানে তো তেখেতে কি বনাইছিলে এই মহাভৈৰৱ আৰু ৰুদ্ৰপদ মন্দিৰটো বনাইছিলে বানাসুৰ এতিয়া পৰীক্ষাত কেতিয়াবা এইটো আহিব পাৰে যে বানাসুৰৰ সমসাময়িক ৰজা কোন আছিলে বানাসুৰৰ সমসাময়িক ৰজা আছিলে আমাৰ নৰকাসুৰ ঠিক আছে আৰু আছিলে আমাৰ কুণ্ডিল নগৰৰ ভীষ্মক ৰুক্মিণীৰ দেউতাক আছিলে ভীষ্মক হয়নে নহয় কুৱেশ্যন নম্বৰ 132ত চাওক আহোম ৰাজ্যৰ শাসনকাল কি আছিল আহোম ৰাজ্যৰ শাসনকাল এৰি সুধিছে 1228 পৰা 1826 বিত দিছে 1228 পৰা 1826 চিত দিছে 1228 পৰা 1827 আৰু ডিত দিছে 1228 পৰা 1830 ঠিক আছে তো আপোনালোকে আমাৰ কুৱেশ্যনবিলাক কেনেকুৱা পাইছে পঢ়োৱাৰ ষ্টাইলটো ভাল পাইছে নে নাই আমি কিবা চেঞ্জ কৰিব লাগিব সেইটো আপোনালোকে আমাক জনাবলৈ নাপাহৰিব ঠিক আছে আপোনালোকে একো নকয় সেইকাৰণে আমি একো বুজি নাপাওঁ এইকাৰণে আমি যেনেকৈ আমি ভাল পাইছোঁ তেনেকেই কৰিবলৈ গৈ আছোঁ ঠিক আছে তো আপোনালোকে আমাক জনাব যে এইটো বস্তু এনেকৈ কৰি দিয়ক এইটো বস্তু এনেকৈ কৰি দিয়ক তেতিয়া আমাৰ ভাল হ'ব বহুতে আগতে ক'লোঁ মই ডেছক্ৰিপটিভ ক্লাছৰ কথা কৈ আছোঁ আমি ডেছক্ৰিপটিভ ক্লাছ আনিম কিন্তু কথাটো কি হয় যে গুৰুত্বই নিদিয়ে বহুতে ডেছক্ৰিপটিভ ক্লাছৰ প্ৰতি বহুতে এটাই বিচাৰে যে MCQ লৈ আহক MCQতে অলপ বুজাই দিয়ক তেনেকৈ কয় ঠিক আছে তো আমি সেইটো কৈ আছোঁ কাৰণ বহুতে ডিমাণ্ড সেইটোৱে চলি আছে এতিয়া ঠিক আছে যিটো বেছি ডিমাণ্ড চলি যায় আমি সেইটোৰ ওপৰতে যাওঁ তথাপিও আমি ডেছক্ৰিপটিভ ক্লাছ আপোনালোকে আমাৰ যিটো চেনেলত গৈ চাব বহুতখিনি ডেছক্ৰিপটিভ ক্লাছ অলৰেডি আপলোড হৈ আছে তাৰ উপৰিও ক্লাছ 9-10ৰ কথা মই কৈছোঁৱেই ৰিভাৰ ছিষ্টেমৰ ওপৰত এইকেইদিনতে ক্লাছ আপডেট হৈ যাব বুদ্ধিজিমৰ ওপৰত ক্লাছ আপডেট হৈ যাব
ঠিক আছে ডিষ্ট্ৰিক্টছ অফ আছামৰ যিকেইটা আৰু ডিষ্ট্ৰিক্ট থাকি গৈছে সেইবিলাক ডিষ্ট্ৰিক্টও এখন এখনকৈ আপডেট কৰিবলৈ আমি গৈ আছোঁ ঠিক আছে হিষ্ট্ৰীৰ ওপৰতো ক্লাছ অলৰেডি বনি আছে PDF বনি আছে তো সেইবিলাকো ক্লাছ হৈ যাব তো ইয়াতে যিটো শুদ্ধ উত্তৰ সেইটো হৈছে আমাৰ কি 1228 পৰা 1826 চনলৈ কি কাৰণে কোৱা হয় যে 1228 চনত কি হয় 1228 চনত কি হৈছিল আপোনালোকে মোক ক'ব ঠিক আছে 1826 চনত কি হৈছিল ইয়াণ্ডাবু সন্ধি হৈছিল আৰু তেতিয়ালৈকে আহোম ৰাজ্যৰ শাসনকাল বুলি কোৱা হয় 133 সুধিছে গোহাঁই কমলালী ক'ৰ পৰা আছে এতিয়া গোহাঁই কমলনো কোন হয় সেইটো এটা ইম্পৰ্টেণ্ট কথা হয় নহয় গোহাঁই কমল আছিলে আমাৰ নৰনাৰায়ণৰ ভায়েক বুলি কয় কিছুমানে বেলেগ বুলিও কয় কিছুমানে খুৰাক বুলিও কয় ঠিক আছে হিষ্ট্ৰীত তো গোহাঁই কমলালী নৰনাৰায়ণৰ ভায়েক আছিলে বুলি পঢ়িছোঁ আমি তো সেইকাৰণে এনেকৈ কৈছোঁ এইটো পৰীক্ষাত নাহে ভায়েক আছিলে নে ককায়েক আছিলে এইবিলাক প্ৰশ্ন লগতে চিলাৰাই আছিলে হয় নহয় তো এতিয়া গোহাঁই কমল আলীয়ে ক'ৰ পৰা ক'লৈ ৰাস্তা বনাইছিলে কলিয়াবৰৰ পৰা কোচবিহাৰ বিত কৈছে ডিব্ৰুগড়ৰ পৰা যোৰহাট চিত কৈছে কোচবিহাৰৰ পৰা দিখৌ আৰু ডিত কৈছে কোচবিহাৰৰ পৰা নাৰায়ণপুৰ তো ইয়াৰ ভিতৰত যিটো আমাৰ শুদ্ধ উত্তৰ হৈছে সেই শুদ্ধ উত্তৰটো হৈ গৈছে কি কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ গোহাঁই কমল আলী বনাইছিলে ঠিক আছে 1563 চনত কি হৈছিলে আমাৰ মাজুলী তিথি হৈছিলে এইটো ইয়াৰ লগতে মনত পৰিলে সেইকাৰণে কৈ দিলোঁ মূলা গাভৰুৱে কাৰ বিৰুদ্ধে যুঁজি মৃত্যু হয় মূলা গাভৰুনো এতিয়া কোন আছিলে এই কুৱেশ্যনটো এতিয়ালৈকে বহুতবাৰ আহিছে ঠিক আছে থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ কাৰণে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকেই বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায় ঠিক আছে আপুনি যদি APSC দিবলৈ যদি প্ৰিপেয়াৰ কৰি আছে ঠিক আছে ইয়াৰে কিছুমান কুৱেশ্যন APSC কাৰণেও লেভেলৰ হৈ যায় প্ৰিলিমছৰ কাৰণে ঠিক আছে কিন্তু APSC লেভেলত এনেকৈ ডাইৰেক্ট কুৱেশ্যন নাহে ঠিক আছে তাতে আপোনালোকক ক'ব যে ফাটচেংমুং বৰগোহাঁই পত্নী আছিলে মূলা গাভৰু ফাটচেংমুঙে মৃত্যু হৈছিলে মৃত্যুৰ পিছত কোন কৈছিলে মূলা গাভৰুৱে যুদ্ধ কৰিবলৈ গৈছিলে সেই যুদ্ধ কৰোঁতে কাৰ লগত যুদ্ধ কৰোঁতে মূলা গাভৰুৰ মৃত্যু হৈছিল তেনেকৈ দীঘলকৈ অলপ লিখি দিব বুজি পাইছে তো দীঘলকৈ লিখিব APSC প্ৰিলিমছ লেভেলত তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহে তো ইয়াতে ডাইৰেক্ট কুৱেশ্যন সুধিছে তো মূলা গাভৰুৰ কাৰ বিৰুদ্ধে যুঁজি মৃত্যু হৈছিলে মীৰ জুমলা তুৰ্বক তুঘিলকা আৰু বখতিয়াৰ খিলজী ঠিক আছে তো ইয়াৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে তুৰ্বক তাৰোপৰি মূলা গাভৰু কোন আছিলে গম পায়নে চুহুংমুঙৰ ভনীয়েক আছিলে তেনেকৈ কোৱা হয় ঠিক আছে কুৱেশ্যন নম্বৰ 135ত সুধিছে কোচ ৰাজ্যৰ পূৰ্বপুৰুষ কোন আছিলে কোচৰ পূৰ্বপুৰুষ কোন আছিলে হৈছে কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন প্ৰতিষ্ঠাপকৰ নামে সোধা নাই কিন্তু এইটো মনত ৰাখিব অপশ্যন দিছে হাৰিয়া মণ্ডল বীৰপাল সত্যপাল নৰনাৰায়ণ ঠিক আছে যদি প্ৰতিষ্ঠাপক সুধিলে হয় তেতিয়াহ'লে কোন হ'ল বিশ্বসিংহই কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে বুলি কোৱা হয় কিন্তু পূৰ্বপুৰুষ মানে এই বিশ্বসিংহৰ দেউতাকৰ নাম কি আছিলে সুধিছে বিশ্বসিংহৰ দেউতাকৰ নাম আছিলে হাৰিয়া মণ্ডল ঠিক আছে এইটো মনত ৰাখিব কুৱেশ্যন নম্বৰ 136ত সুধিছে হু ৱাজ দ্য ফাদাৰ অফ কিং বিশ্বসিংহ এতিয়া গমেই পাই গ'ল মই কৈয়ে দিলোঁ হয় নহয় একেটা কুৱেশ্যনকৈ এটা আহি গৈছে আমি এইটো ছিৰিজত 1000 কুৱেশ্যন আলোচনা কৰিম 1000 কুৱেশ্যনত আপুনি আৰু বেলেগ কুৱেশ্যন চাবলৈ দৰকাৰ নাই হিষ্ট্ৰীত ইয়াৰ পৰাই আহি যাব ঠিক আছে আৰু মই প্ৰতিটো কুৱেশ্যনতে আপোনালোকক 2-3টা হ'লেও মানে পইণ্ট দি গৈছোঁ অলপ কৈ গৈছোঁ সেইখিনি মনত ৰাখিলেও যথেষ্ট ঠিক আছে তো ৰজা বিশ্বসিংহৰ পিতৃ কোন আছিলে ধৰ্মনাৰায়ণ মল্লদেৱ হাৰিয়া মণ্ডল প্ৰতাপ সিংহ ঠিক আছে তো পিতৃ আছিলে হাৰিয়া মণ্ডল যাক কি বুলি কোৱা হয় কোচ ৰাজ্যৰ পূৰ্বপুৰুষ বুলিও কোৱা হয় মল্লদেৱ কোন আছিলে মল্লদেৱ আছিলে আমাৰ নৰনাৰায়ণ হয় নহয় প্ৰতাপ সিংহ কোন হয় প্ৰতাপ সিংহটো আমাৰ আহোমলৈ গুচি গ'লগৈ হয় নহয় প্ৰতাপ সিংহৰ লগত এটা ভাল ৰিলেশ্যন আছিলে কমতাৰ পিছত ক'ম বাৰু এইবিলাক কুৱেশ্যন নম্বৰ 137 সুধিছে হাৰিয়া মণ্ডল দ্য ফাদাৰ অফ ফাৰ্ষ্ট কোচ কিং বিশ্বসিংহ অৰিজিনেট ফ্ৰম হুইচ ভিলেজ অফ গোৱালপাৰা ডিষ্ট্ৰিক্ট যে প্ৰথম কোচ ৰজা বিশ্বসিংহৰ পিতৃ হাৰিয়া মণ্ডলৰ উৎপত্তি গোৱালপাৰা জিলাৰ কোনখন গাঁৱৰ পৰা হৈছিলে এই কুৱেশ্যনটোও আহে পৰীক্ষাত ঠিক আছে কোচবিহাৰ খুটনাঘাট মংগলদৈ চিকনাবাৰী তো ইয়াৰ শুদ্ধটো হৈছে চিকনাবাৰী অপশ্যন ডি 138ত সুধিছে যে তলৰ কোনজন আহোম ৰজাৰ ৰাজত্বকালত নৱগ্ৰহ মন্দিৰ নিৰ্মাণ কৰা হৈছিল নৱগ্ৰহ মন্দিৰটো কোনটো পৰ্বতত আছে মোক কমেণ্টত জনাবচোন ঠিক আছে মনত ৰাখিব কেইটামান পৰ্বতৰ নাম মই কৈছোঁ শুনক নৱগ্ৰহ মন্দিৰৰ কথা মনত ৰাখিব তাৰপিছত উমানন্দৰ কথা মনত ৰাখিব কামাখ্যাটো সকলোৱে জানে নীলাচল পাহাৰ হয় নহয় তাৰোপৰি আপোনালোকৰ আহি গ'ল সন্ধ্যাচল পাহাৰত এটা আছিলে কি আছিলে আপোনালোকৰ এইটো বশিষ্ঠ ঠিক আছে তো এনেকুৱা ধৰণৰ যিবিলাক মন্দিৰ আছে হয়গ্ৰীৱ মন্দিৰ কোনটো পাহাৰত আছে পৰ্বতত আছে সেইকেইটা যিকোনো এটা কুৱেশ্যন পৰীক্ষাত দেখিবই আপোনালোকে ঠিক আছে তো ইয়াতে দিছে ৰুদ্ৰসিংহৰ প্ৰমত্ত সিংহ ৰাজেশ্বৰ সিংহ শিৱসিংহ তো
তো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ৰাজেশ্বৰ সিংহ ৰাজেশ্বৰ সিংহই নৱগ্ৰহ মন্দিৰ বনাইছিলে তো মই আপোনালোকক অলৰেডি কৈছিলোঁ কেইজনমান ৰজা আহোমৰ ৰাজেশ্বৰ সিংহ প্ৰমত্ত সিংহ এইকেইজন ৰজাৰ কি বনাইছিলে সেইকেইটা ভালকৈ চাই যাব এইকেইজন ৰজাৰ ওপৰতে আহে ঠিক আছে ৰুদ্ৰসিংহৰ ওপৰতো আহে কিন্তু বেছিকৈ কি বনাইছিলে বুলি সুধিলে আপোনালোকৰ প্ৰমত্ত সিংহ আৰু ৰাজেশ্বৰ সিংহৰ ওপৰত আহে প্ৰমত্ত সিংহটো ক'ত আহে গম পায়নে কাৰেংঘৰৰ ক্ষেত্ৰত আহে কাৰণ ৰংঘৰ ঠিক আছে ৰংঘৰটো কোনে বনাইছিলে বুলি সোধে যিটো আমাৰ ৰংঘৰ সেইটো বাঁহ বেতেৰে বনাইছিলে ৰুদ্ৰসিংহই কিন্তু আজিৰ যিটো আপোনালোকে ৰংঘৰ দেখিছে শিৱসাগৰত সেই ৰংঘৰটো প্ৰতাপ সিং কি বুলি কয় প্ৰমত্ত সিংহই বনোৱা বুলি কোৱা হয় ঠিক আছে তেনেকুৱা ধৰণৰ খেলিমেলি লগা কুৱেশ্যন কিছুমান আহি যায় কুৱেশ্যন নম্বৰ 139 সুধিছে শিৱসাগৰত শিৱদৌল কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল অপশ্যন এ দিছে কুইন ফুলেশ্বৰী অপশ্যন বি দিছে কুইন অম্বিকা অপশ্যন চি দিছে কুইন সৰ্বেশ্বৰী অপশ্যন ডি দিছে কুইন এনাদৈ ঠিক আছে এই কুৱেশ্যনটো কেলৈ আনিছোঁ গম পাইনে মই এই প্ৰথম তিনিগৰাকী যে দেখিছে এই তিনিগৰাকী হৈছে শিৱসিংহৰ ৱাইফ ঠিক আছে শিৱসিংহ ৰুদ্ৰসিংহৰ পিছত শিৱসিংহৰ ৰজা হৈছিলে ঠিক আছে ৰুদ্ৰসিংহৰ পিছত শিৱসিংহৰ ৰজা হৈছিলে যদিও শিৱসিংহ কিন্তু সিংহাসনত বহা নাছিলে ঠিক আছে তেখেতৰ এজন গুৰু আছিলে গুৰুজনৰ নামটো কম পিছত মই কুৱেশ্যন আনিছোঁ চাগে তো তেখেতে কি কৈছিলে যে সিংহাসনত আছিলে তেখেতৰ মৃত্যু হ'ব পাৰে বুলি কৈছিলে তো সেইকাৰণে তেখেতে প্ৰথমতে ফুলেশ্বৰীক বিয়া কৰাইছিলে ফুলেশ্বৰী ঠিক আছে ফুলেশ্বৰীক সিংহাসনত বহাইছিলে বৰ ৰজা বুলি কৈছিলে চাগে ঠিক আছে একজেক্টলি হয় বৰ ৰজা বুলি কৈছিলে তাৰপিছত ফুলেশ্বৰী মৰাৰ পিছত কি কৰিছিলে অম্বিকাক বিয়া পাতিছিলে অম্বিকাৰ ওপৰত কুৱেশ্যন কেইটামান আহে হস্তি বিদ্যানৱ আপোনালোকে শুনিছে ন সুকুমাৰ বৰকাত ঠিক আছে সেই অম্বিকাৰ দিনতে বনোৱা হৈছিলে অম্বিকাৰ মৃত্যুৰ পিছত সৰ্বেশ্বৰীক বিয়া পাতিছিলে এই তিনিগৰাকী হৈছে তেখেতৰ ৱাইফ ঠিক আছে তো এতিয়া শিৱসাগৰত শিৱদৌল কাৰ ৰাজত্বকালত নিৰ্মাণ হৈছিলে সেইটো হৈছে আমাৰ অম্বিকাৰ দিনত নিৰ্মাণ হৈছিলে বুলি কোৱা হয় 140 সুধিছে শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিলে 1671 1771 1661 নানটাই ভোগ এইটো আৰু ক'বলগীয়া কথা নাই আপোনালোকক হয় নহয় এইটোতো সকলোৱে জানে তো শৰাইঘাটৰ যুদ্ধ কাৰ মাজত হৈছিলে এইটো মোক ক'বচোন কুৱেশ্যন নম্বৰ 142 যে শুক্লধ্বজ ৱাজ পপুলাৰলি নন এজ শুক্লধ্বজক জনপ্ৰিয়ভাৱে কি নামেৰে জনা যায় অপশ্যন এ দিছে চিলাৰায় অপশ্যন বি দিছে প্ৰতাপ বল্লভ অপশ্যন চি দিছে ধৰ্মৰাজ অপশ্যন ডি দিছে কি সংগ্ৰামজিত তো শুক্লধ্বজ বুলি কাক কোৱা হয় চিলাৰায়ক কোৱা হয় কুৱেশ্যন নম্বৰ 143 চাওক যে হু ৱাজ নিকনেম এজ কাইট কিং ফৰ স্কিলফুল এণ্ড ছুইফ্ট মিলিটাৰী অপাৰেশ্যন যে দক্ষ আৰু দ্ৰুত সামৰিক অভিযানৰ বাবে কাক চিলা কিং বুলি নাম দিয়া হৈছিল ঠিক আছে এতিয়া এই কথাটো এনেকুৱা যে 1563 চনত কি হৈছিলে আমাৰ মাজুলী তিথি হৈছিলে হয় নহয় মাজুলী তিথি হৈছিলে তো তাতে কি হৈছিলে এই চিলাৰায়ে এটা জাপতে ব্ৰহ্মপুত্ৰখন পাৰ কৰি দিছিলে বুলি কোৱা হয় ঠিক আছে ব্ৰহ্মপুত্ৰ নে সোৱণশিৰি মই একজেক্টলি পাহৰি গ'লো তো একে জাপতে পাৰ কৰি দিছিলে বুলি কোৱা হয় তো সেইকাৰণে তেখেতক কি বুলি কৈছিলে কাইট কিং বুলি কৈছিলে মানে চিলাৰ দৰে জাপ মাৰি গৈছিলে বুলি কয় ঠিক আছে চিলাৰ দৰে জাপ মাৰি গৈছিলে সেইকাৰণে তেখেতক চিলা কিং বুলি কোৱা হয় শুক্লধ্বজ প্ৰতাপ বল্লভ ধৰ্মৰাজ আৰু সংগ্ৰামজিত তো গমেই পাই গ'লে কাক কোৱা হৈছিলে শুক্লধ্বজক কোৱা হৈছিলে যাক কোৱা হয় চিলাৰ ৰায় হয়নে নহয় তো আজিলৈ ইমানেই আছিলে ঠিক আছে যিটো 7 নম্বৰ ভিডিঅ' সেইটো আমি অতি সোনকালে লৈ আহিছোঁ আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ